আমি এতিয়া দৈ খাম কি কয় আৰু কি খোৱা বস্তু আছে এইটো দেখাওক এতিয়া মই ওলালো বৰপেটালৈ এতিয়া মই যাব লৈছো একফালে মই যাম এতিয়া মই গাড়ীখন ৰিমৰ্টত নুখোলো কাৰণ কি হয় হেৰি হয় এয়া মানে পাৰটো সাৰ পাই যাব আজি শাক খোৱা ভাত খোৱা ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ বলক এয়া বস্তু থৈ ল'লো গাড়ীত এতিয়া মই বৰপেটালৈ যাম কেনেকুৱা হৈছে জনাই থাকিব ভিডিঅ'টো ঠিক আছে এয়া গুৱাহাটীৰ ট্ৰেফিক জামৰ মাজে মাজে মই বৰপেটালৈ ওলালোঁ আৰু লগত এজন দাদাও যাব বাৰু ৰাস্তাত উঠি ল'ব এয়া গণেশগুৰি ইয়াতে বহুত ট্ৰেফিক থাকে কাৰণ চাৰিওফালে বজাৰ ৰাস্তাৰ ওপৰত বজাৰ কমপ্লেইন কৰি কৰি একো লাভ নাই য'তে ত'তে গাড়ীবোৰ পাৰ্কিং কৰি থয় ট্ৰেফিক আইন নাই বাৰু যি নহওক এইবিলাক মাতিবৰ কাৰণে বহুত মানুহ আছে মোৰনো কি দৰকাৰ মই আপোনালোকক এতিয়া দেখুৱাম যে আমি ৰাস্তাত কি খালোঁ কেনেকৈ খালোঁ কলৈ গ'লোঁ কিমান সময়ত উঠিলোঁ এটা কথা ক'বলৈ পাহৰিয়ে গ'লোঁ মই শান্তনু দাকেইটা গাড়ীত উঠাই ল'লোঁ এইটো কথা ক'বলৈ পাহৰিলোৱে নহয় মিছ এয়া অভদ্ৰকে গাড়ী চলা দেখিছেনে এয়া শান্তনুদা উঠিলে মোৰ লগত এতিয়া আমি ভঙা ৰাস্তা মানে ভঙা মানে কি আৰু ব্ৰিজ বনাই আছে তাৰপিছত এয়া দাদাই মাছ লৈ গৈ আছে এইবিলাক চাই থাকক বিৰাট ভাল পাব এইবিলাক চাই সেইখন এতিয়া গুৱাহাটী চানমাৰীৰ ওচৰত এনেকুৱা হৈ আছে এতিয়া পৰিৱেশবিলাক ভাল পাব আপোনালোকে চাই ক'ৰবাত ৱাইফাই নিজে নিজে কানেক্ট হৈ গৈছে ক'ত বা ইয়াতে যেন এখন হেৰি বনাই আছে এখন ব্ৰিজ বনাই আছে লণ্ডন ব্ৰিজ এতিয়া গৈ আছোঁ আমি মদাহীয়ে মদ খাই বটলবোৰ ৰাস্তাত পেলাই থৈ যায় মানে এনেকুৱা অসভ্য মানুহবিলাকৰ কাৰণে মোৰ গাড়ীত এটা বিপদ আহিল মোৰ 6টা ফুটা ওলাল মদাহীৰ বাবে যি মদ নাখায় মদে খাই যাম সেইবোৰৰ বাবে ঠিক ঠাক কৰি ল'লোঁ দূৰণিলৈ যোৱা কথা যিহেতু ৰাস্তাত আৰু এটা বস্তু দেখিলোঁ অৱশ্যে এইবিলাক কথা মই ক'ব নালাগে এইখন চাওকচোন ইহঁতৰ নাম্বাৰ প্লেট নাথাকে এইবিলাকৰ এগেইনষ্ট কৰিলে মোক বেয়া পায় সেইকাৰণে কৈছোঁ আজি আমি এই ভিডিঅ'টোত মই ক'ত কি খালোঁ কেনেকৈ খালোঁ এইবিলাক চাবলৈ আমাৰ বহুত ফেচবুকৰ বুদ্ধিজীৱী আছে সিহঁতে এইবিলাকৰ হৈ প্ৰতিবাদ কৰিব এতিয়া আমি আহি পাই গ'লোঁ নলবাৰী আৰু নলবাৰীৰ সেই বিখ্যাত যিখন হোটেল য'তে মানুহে ৰৈ চাহ খায় মুখ্যমন্ত্ৰীৰ পৰা আদি কৰি আমাৰ দৰে মানুহলৈকে সেইখনেই হৈছে চাহ খাবলৈ হা চাহ খাব আপুনি প্ৰণীতাত মোৰ মানুহজনীৰ নামো প্ৰণীতা মোৰ মানুহজনীৰ নামো প্ৰণীতা চাহ আৰু গজা খাই লৈ বহুত মজা এইখনে হৈছে মৰমৰ প্ৰণীতা গজা মই এটা ল'লে আপুনি ইমান ডাঙৰ মই ইমান খাব নোৱাৰোঁ হ'ব মই এতিয়া আমি ৱেটিং কৰি আছোঁ চাহ খাবৰ কাৰণে চাহটো খাই লওঁ এতিয়া আকৌ কিছুমানে কমেণ্ট কৰি আছে যে দাদা এনেকুৱা ভিডিঅ' আপোনাক শোভা নাপায় নাই এতিয়া অকল শাক খোৱা চাহ খোৱা ভাত খোৱা এইবোৰ ভিডিঅ'ই পাব নে কি কয় মা বাইদেউ চাহ লৈ আহিলে এইটো কি বস্তু কচৰি নেকি এইটো মোক নালাগে এইটো আপুনি কিমান ডাঙৰ দেখিছে নাই বাপৰে বাইদেউ যাওঁ ভাল লাগিল আপোনাক লগ পাই মোৰ বাচ্ছাটোৰ খবৰ আপুনি ৰাখিছে হা থেংক ইউ মোৰ ভিডিঅ' বেয়া পায় নি হা থেংক ইউ বহুত মানুহে কয় যে ভালেই লাগে এনিৱেজ এতিয়া গৈ আছোঁ বৰপেটা
আৰু কিছুমান বস্তু নেদেখাওঁ। ঐ এইটো কি বস্তু? হে এইটো কি পিঠি খজুৱাই নেকি? আৰু কি খজুৱাব এইটো? চব খজুৱাব। বলক মোলৈ আজি বহুত ফোন আহি আছে যেতিয়া মই ৰাতিপুৱাৰ পৰা ভিডিঅ'বিলাক দি আছোঁ এইবোৰে দি থাকিম নে কি কয় বন্ধু? বলক এতিয়া আমি খালোঁ, এতিয়া আমি যাওঁ। আমি এতিয়া খালোঁ, ঠিকছে খালোঁ, যাওঁ। এইবোৰহে ভাল পায় আপোনালোকে। মজা মৌচুমীয়ে লৈ আহিছে। থেংক ইউ, ভাল লাগিল লগ পাই। দিয়া আনক, দৈ আছে, কিবা আছে। আৰে খোৱা ভিডিঅ'ত এয়া আমাৰ মৌচুমীয়ে দি পঠাইছে। আমাৰ সংগঠনৰ নদী আৰু নাৰী জাগ্ৰত শক্তি অসমৰ কেন্দ্ৰীয় সমিতিৰ মৌচুমী খুব এক্টিভ হয় আৰু খুব দমদাৰ। চ' মৌচুমীক সেইকাৰণে মোৰ খুব ভাল লাগে। বুকুত অদম্য সাহস আছে মৌচুমী আৰু বহুতকেইটা কাম কৰিছে। এয়া এতিয়া ঘৰৰ পৰা প্ৰথম এইটো থক না, প্ৰথম ঘৰৰ পৰা বনোৱা এনাটো দেখো। ঘৰৰ পৰা কি বনাই আনিছে এইটো দেখাওক। ঘৰৰ পৰা বনাই অনাটো দেখাওক। কি আনিছে? তাই ঘৰৰ পৰা বনাই পিঠা লৈ আহিছে, একদম নাৰিকলৰ পিঠা। এয়া নাৰিকলৰ পিঠা। নাৰিকলৰ পিঠা খাম। আমাৰ এইটো ভিডিঅ'টো আপোনালোকে চাই দিব, স্কিপ নকৰাকৈ চাব। এইবিলাক বস্তু বহুত আপুৰুগীয়া বস্তু। মালপোৱা লৈ আহিছে, তেল পিঠা লৈ আহিছে, সেইবিলাক বহুত ইম্পৰ্টেণ্ট কথা হয় আজিৰ ডেটত। বাকী অলপ চলি থাকিব এনেকে, ঠিক আছে গৈ থাকো বলক। মৌচুমী বঢ়িয়া। এয়াই মৰম, এয়াই নদী আৰু নাৰীৰ জাগ্ৰত শক্তি অসমৰ সদস্যৰ অযুত ভাল পোৱা আৰু সন্মান। থেংক ইউ। আমি এতিয়া হাউলি টাউন পালো। হাউলি এই মেচিনত ৰস দিছে নাই। এতিয়া আকৌ চাহ। এতিয়া খাম অকল খোৱা ভিডিঅ'। মুঠতে এতিয়া অকল খোৱা ভিডিঅ' খাব লাগে। খাইছো দেই। এতিয়া অলপ শুই লওঁ দেই, বেয়া নাপাব। চোলাটো খুলি লোৱা, বাকীখিনি দেখাব নোৱাৰো। কেনেকুৱা পাইছে ক'ব হা। এতিয়া মজা আছে, অলপ আৰাম কৰিছোঁ। ঠিক আছে। মই শুই আছিলোঁ, মাজতে সাৰ পাই গ'লোঁ। সেইটো খবৰটো দিলোঁ, এতিয়া আকৌ শুই যাওঁ। বৰপেটাৰ এক বিশেষ ঠাইত থাকিলোঁ আৰু তাৰপিছত অকণমান ওলাই গ'লোঁ। ওচৰতে বা এগৰাকী আছিলে, খুব মাতি আছিলে। বাৰ ঘৰলৈ যাওঁ বুলি মনস্থ কৰিলোঁ। তাৰপিছত আমি খনিতা বাৰ ঘৰলৈ ওলালোঁ। খুব ভাল লাগিল। তাতো কি খালোঁ, কি ক'লে, কেনেকৈ মৰম কৰিলে চাওকচোন। দৈ, এয়া বৰপেটাৰ দৈ দেই, বিৰাট ধুনীয়া। আৰু এয়া বা আৰু এইটো ভাইটি, মানে বাৰ ল'ৰা। খুব বেছি ভাল লাগিলে। খালোঁ, মৰম দিলে, হাতে বোৱা এখন গামোচা দিলে। এয়া হেনো গামোচা দিবই লাগিব। বৰপেটাৰ হেনো বৰ ডাঙৰ নীতি নিয়ম, এইটো গামোচা দিবই লাগিব তাৰমানে। গতিকে খুব ভাল লাগিল মোৰ, বিৰাটেই ইণ্টাৰেষ্টিং লাগিল। এখন এনেকুৱা গামোচা দিলে, বৰপেটাত আহিলে বোলে গামোচা দিবই লাগে বোলে। এয়া চাওক কিমান মৰম। আৰু বায়ে কি ক'লে চাই লওঁ বলক। থেংক ইউ। আৰু মোৰ বহুত ভাল লাগিল, বহুত দিনৰ চিনাকি। আৰু গামোচাটো মোৰ খুব প্ৰিয়ই হয়। আৰু মই মানুহক কওঁ যে গামোচা দিব নালাগে, মোক মৰম দিব লাগে। তথাপি তুমি দিছা আৰু লৈছোঁ। এই মানুহজন বহুত ভাল আৰু ৰাইজৰ কাম কৰে, মানে ধনী দুখীয়া বুলি কোনো নাবাচে। সেইকাৰণে এই মানুহজন খুব ভাল আৰু সেইকাৰণে ভালো পাওঁ। আজি আমাৰ তাত বহুত দিন মাতি আছিলোঁ আমাৰ তাত আহিবৰ কাৰণে। আজি বৰপেটা কিবা কামত আহিছিলে, সেইকাৰণে আহি ভাল লাগিছে। থেংক ইউ।
এতিয়া মানে আকৌ খোৱা আৰম্ভ হৈ গ'ল দেখিছেনে এয়া খাব লাগে মুঠতে খোৱা সমাজত কি হৈ আছে এতিয়া আপোনালোকে এইবিলাক বিষয়ে কৈ থাকিব মই অলপ বেছিকৈ খোৱা ভিডিঅ' দিম হা ভাল পাব ন বঢ়িয়া আমাৰ ল'ৰা কাৰোবাৰ প্ৰব্লেম আছে কিবা আছে মই একো নকওঁ এতিয়া কিমান মানুহক আমি বাহিৰত প্ৰব্লেম হৈছিল আমি উদ্ধাৰ কৰি আনিছোঁ বিভিন্ন মানুহৰ থ্ৰুৱেদি সেইবিলাক কৰোঁতে আপোনালোকে বেয়া পায় সেইবিলাক বিষয়টো মোৰ বিষয়টো নিলিখে হয় নাই চ' অ'কে খোৱাবিলাক চাওক এয়া এতিয়া ৰুটি খাবলৈ লৈছোঁ আপোনালোকেতো এইবিলাক বস্তু দিলে নিশ্চয় আপোনালোকে চাব তাৰ মাজত আৰু এটা কথা কওঁ নাৰেংগীত এজন মানুহক মই হেৰাই পাইছিলোঁ মানে হেৰাই যোৱা মানুহক মই হেৰাই পোৱা নিচিনা হৈছিলে তেওঁক মই উদ্ধাৰ কৰি ঘৰলৈ পঠিয়ালোঁ শিৱসাগৰ ভাতগাজ গাঁৱৰ মানুহ তাত মোক কোনেও ভালকৈ নিলিখিলে গ'ল বহুত মানুহে ধন্যবাদ দিছে এইটো বেলেগ কথা কিছুমানৰ কথা কৈ আছোঁ ক'বলৈ বাধ্য কিন্তু আমি বেংগলোৰৰ পৰা এগৰাকী মানুহ আনিলোঁ বিভিন্ন বুদ্ধি বুদ্ধা কৰি উদ্ধাৰ কৰি যোৰহাটৰ এগৰাকী মানুহ উত্তৰ প্ৰদেশত ফচি আছিলে তেওঁক আনিলোঁ বিভিন্ন মানুহক আমি টেষ্ট দি আছোঁ আমাৰ গ্ৰুপৰ মানুহবিলাকে বিভিন্ন মানুহক সহায় কৰিছোঁ যোৰহাটৰ সিদিনা 3 মহীয়া অন্তঃসত্ত্বা এজনী মানুহক তেল ঢালিছিলে আমাৰ মানুহে গৈ উদ্ধাৰ কৰিছে বজালী বৰপেটাত কিবা এটা ইনচিডেণ্ট হৈছিলে আমাৰ মানুহে গৈ উদ্ধাৰ কৰিছিল এই বস্তুবিলাক নিলিখে আমি যদি সঁচ কথা কওঁ বেয়া পায় মানে যি হওক খোৱা ভিডিঅ' চাই থাকোঁ বাদ দিয়ক এইবিলাক ভাৰ নেযায় সমাজৰ কাম হয় নাই তাৰপিছত মহেন্দ্ৰ হাজৰিকাৰ গান শুনি শুনি আমি আকৌ গুৱাহাটীলৈ বেক হ'লোঁ কামটো আধা হ'ল আধা নহ'ল বাৰু যি নহওক খুব আনন্দ মনেৰে পুনৰ ঘূৰি আহিলোঁ গুৱাহাটীলৈ প্ৰাকৃতিক পৰিৱেশে সঁচাকৈ মনবোৰ বৰ ধুনীয়া কৰে ইমান ধুনীয়া ৰাস্তাটো কি ধুনীয়া চাওকচোন কি আচৰিত ধুনীয়া জামটো লাগিছে এই জামটো লগা বহুত অৰ্থ আছে মই দেখাই আছোঁ ৰ'ব আগফালে এটা বৃহৎ বস্তু গৈ আছে চাইডে আহিবলগীয়া হৈছে দেখিছেনে সেই গাড়ীখন কেনেকৈ গৈ আছে এইখন গাড়ী এতিয়া এনেকৈ যদি গৈ থাকে মানুহ কেনেকৈ যাব বাৰু চাওকচোন এইখন চাওক